চৰাইদেউ মৈদাম ক্ষেত্ৰত মন্ত্ৰী অতুল বৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ চৰাইদেউত মন্ত্ৰী অতুল বৰা শুকুৰবাৰে বিয়লি মৈদাম ক্ষেত্ৰত উপস্থিত হৈ দলীয় নেতৃত্বৰ সৈতে পূজাস্থলীত চাকি জ্বলাই পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। মৈদামত চাকি জ্বলাই সকলোৰে মংগল কামনা কৰে। সাংবাদিকৰ সৈতে মন্ত্ৰী অতুল বৰাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাত ইয়াৰ কৃতিত্ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে শলাগ লয়। ইয়াৰ উপৰি খেতি পথাৰত চৰহা পোকৰ উপদ্ৰৱক লৈ চিন্তিত মন্ত্ৰীগৰাকী কম দিনৰ ভিতৰতে বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব। ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকক আশ্বাস মন্ত্ৰী অতুল বৰাৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ সাংস্কৃতিক শাখাৰ তালিকাত চৰাইদেউ মৈদামে স্থান পোৱাত আমি অত্যন্ত আনন্দিত আৰু আমি সকলোৱে গৌৰৱান্বিত। এই ঘোষণাৰ পিছত আমি কেইবাদিনো আহিম বুলি ভাবি আছিলোঁ, যদি আহিব পৰা নাই, আজি আহিলোঁ আৰু আমি এভাগ চাকি জ্বলাই এগছি বন্তি জ্বলাই আমি প্ৰাৰ্থনাও জনালোঁ। এইটো এটা ডাঙৰ স্বীকৃতি। ইয়াৰ বাবে মই স্থানীয় ৰাইজ যিসকলে এই স্থানটো এতিয়াও সুৰক্ষিত কৰি ৰাখিছে, ঠিক পুৰাতত্ত্ব বিভাগ আৰু বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু ইয়ালৈ অহাৰ যিটো আচলতে পথটো এতিয়া কিন্তু জৰাজীৰ্ণ হৈ পৰিছে বহুত। এইটো হোৱাৰ পিছত স্বাভাৱিকতে এতিয়া ইয়াৰ পৰিৱেশটো সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। চৰকাৰে বহুতখিনি পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনা মতে কাম আগবাঢ়িব। আৰু অন্য এটা সংগঠি বিভাগৰ চৰাইদেউ জিলাখনৰ বিভিন্ন প্ৰান্তত শুৰপোকৰ এতিয়া উপদ্ৰৱ চলিছে, যাৰ কাৰণে কৃষকসকল মূৰৰ কপালে হাত দিবলগীয়া যায়। সেইবিলাক ব্যৱস্থা কৰাৰ ক্ষেত্ৰত স্বামীং কেটাৰপুলাৰ আৰু যোৰহাটত চৰহা পোক লাগিছে। এতিয়া আমি খুব ক্ষিপ্ৰতাৰে এইখিনি দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা যিখিনি কেমিকেল লাগে সেই কেমিকেলখিনি আমি ছাপ্লাই দিছোঁ, ৰিকুৱেশ্যন মতে ছাপ্লাই দিছোঁ। আৰু ভিডিঅ' কনফাৰেঞ্চো যোৱাকালি হৈছে, চব ডিঅ'ৰ লগত আমাৰ কমিশ্যনাৰ কৰিছে। ময়ো বিভিন্ন জিলালৈ গৈ নিজেও সিদিনা পৰহি যোৰহাটৰ খেতি পথাৰত মই শুৰপোকৰ নহয় চৰহা পোকৰ আক্ৰমণ মই নিজে প্ৰত্যক্ষ কৰিছোঁ। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা গ্ৰহণ কৰা হৈছে। ৰাজ্যখনত প্ৰায় ৬,০০০ হেক্টৰ মাটি তেনেধৰণৰ শুৰপোক, স্বামীং কেটাৰপুলাৰ আৰু চৰহা পোকে আমাৰ খেতি পথাৰসমূহ নষ্ট কৰিছে। বানপানীৰ পিছত সাধাৰণতে এনেকুৱা হয়। গতিকে তাৰ কাৰণে যাৱতীয় ব্যৱস্থা আমাৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ উপৰি আমি সকলো খেতিয়কৰ মাজত এতিয়া প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে মানুহৰ মাজত কৃষকৰ মাজত এৱাৰনেছ সৃষ্টিৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। পঞ্চায়ত ইলেকশ্যনটো সমাগত। আপোনালোকে জানেই যে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাৰে চৰকাৰত আছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি দলৰ কৰ্মকৰ্তাসকলক ক্ষিপ্ৰতাৰে সাংগঠনিক কাম কাজ কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ। ৰাজ্যখনৰ সকলো ঠাইতে এতিয়া আমাৰ দলীয় সভাবিলাক হৈ আছে, বিশেষকৈ বুথ সন্মিলন হৈ আছে। আৰু আপোনালোকে জানে যে এইবাৰ পঞ্চায়ত নিৰ্বাচন চিম্বলত নহয়, চিহ্নত, দলৰ প্ৰতীক চিহ্নত নহয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।